মৰাণত ভোট দিবলৈ গৈ পথ দুৰ্ঘটনাত আহত হয় ২৯ জনকৈ লোক। সকলক এককালীন সাহায্য প্ৰদান কৰক। দুৰ্ঘটনাত আহত সকলক এককালীন সাহায্য প্ৰদান কৰক। ভোট দিবলৈ গৈ পথ দুৰ্ঘটনাত আহত হোৱা ২৯ জনকৈ লোকৰ চিকিৎসাত অৱহেলাৰ অভিযোগত প্ৰতিবাদ এতিয়া ৰাইজৰ। মৰাণৰ ৰছী পথাৰত যোৱা ২ মে তাৰিখে ভোটদান সাব্যস্ত কৰি উভতাৰ পথত দুৰ্ঘটনাত পতিত হৈ মৰাণ টিখৰাই ২৯ জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ গুৰুতৰভাৱে আহত ১১জন লোকক ডিব্ৰুগড় অসামৰিক চিকিৎসালয় মহাবিদ্যালয়ত ৬গৰাকী মৰাণ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান লগতে প্ৰাথমিক চিকিৎসাৰ পাছত যাবলৈ দিয়া হৈছিল। বৰ্তমানেও AMCHত চিকিৎসাধীন হৈ আছে গুৰুতৰ আহত ৪জনকৈ লোক। এই লোকসকলক চৰকাৰে উন্নত চিকিৎসা ব্যৱস্থা কৰি নিদিয়াত ক্ষোভিত হৈ পৰিছে আহতসকলৰ লগতে টিখৰাই স্থানীয় ৰাইজ। আজি আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত টিখৰাই ৰাইজৰ দলে বলে ওলাই আহি আহতসকলৰ উন্নত চিকিৎসাৰ লগতে এককালীন সাহায্য প্ৰদানৰ উল্লেখ্য যে দুৰ্ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বহুসংখ্যক লোক দিন হাজিৰা কৰি খোৱা লোক। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত দিনা ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলৈ দুৰ্ঘটনাগ্ৰস্ত টাটা AC গাড়ীখনৰ ব্যৱস্থা কৰি দিছিল বিজেপি দলৰ লোকে। কিন্তু ইমান ডাঙৰ দুৰ্ঘটনাটো হৈ যোৱাৰ পাছতো খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে আহতসকলৰ কোনো খবৰ নোলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। এই ঘটনাত ক্ষুব্ধ আচাৰৰ নেতৃত্বই দুৰ্ঘটনাত আহত হোৱা লোকসকলক শীঘ্ৰে এককালীন সাহায্য প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি এই ক'ব বিচাৰোঁ, যোৱা ২ তাৰিখে পঞ্চায়ত ইলেকশ্যনত আমাৰ ঠিকৰাইৰ পৰা ৰছীপথাৰ ভোট চেণ্টাৰলৈ মানে তেওঁলোকে বিজেপিৰ মানে এজেণ্টসকলে তেওঁলোকে গাড়ী বন্দোবস্ত কৰি দিছিলে। সেই গাড়ীতে তেওঁলোকে উঠি গৈছিলে আৰু উঠি গৈ আৰু তেওঁলোকে ভোট দি ঘূৰি আহোঁতে তেওঁলোকৰ আধা ৰাস্তাটোত এনেকুৱা এটা দুৰ্ঘটনা হয়। তো ততাতৈয়াকৈ স্থানীয় ৰাইজে তেওঁলোকক মানে গাড়ীত উঠাই আৰু তিলৈ হস্পিটেলত তেওঁলোকক এডমিট কৰাৰ মানে ব্যৱস্থা কৰে। আমিও কিছু সময়ৰ পাছত আমিও তৎকালীনভাৱে তিলৈ মেডিকেলত গ'ল। সাহসীয় দল বিজেপি চৰকাৰে এই ভোট দি অহা মানুহখিনিক যাতে উন্নত মানৰ ট্ৰিটমেণ্ট কৰিব বুলি আমি এটা দৃঢ় বিশ্বাসেৰে আমি চিন্তা কৰিছিলোঁ। কিন্তু আমি যি দেখা পালোঁ, এই একদম মানে চিকিৎসকৰ নামত একদম ভেকু ভানা। সেই মানুহখিনিক ভাল মানে এটা ট্ৰিটমেণ্টৰ ব্যৱস্থা নাই, সেই মানুহখিনিক যাতে এক্সৰে কৰিবৰ কাৰণে পইচা নাই বা মানে যিকোনো ক্ষেত্ৰতে মানে সেই মানুহখিনিক ইমানেই অৱহেলা আমি দেখিলোঁ। কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হৈ আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে সেই মানুহখিনি আজি বিজেপিক ভোট দিয়া বিজেপিক ভোট দিয়াই পাপ হ'ল। বিজেপিক ভোট দিয়াই পাপ হ'ল। কাৰণ সেই মানুহখিনি যদি বিজেপিক ভোট দি ধৰ্ম কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় তেওঁলোকে ভাল ট্ৰিটমেণ্ট কৰিলেহেঁতেন, ভাল উচ্চ পৰ্যায়ত তেওঁলোকে ট্ৰিটমেণ্ট কৰিলেহেঁতেন। কিন্তু সেই মানুহখিনি বিজেপিক ভোট দি পাপ কৰিলে, সেইটো কাৰণে আজি সেই মানুহখিনিৰ এনেকুৱা এটা দুৰৱস্থা হৈছে। প্ৰায় ২৯ জন আছিলে। গাড়ীখন কি গাড়ী আছে? গাড়ীখন AC গাড়ী আছিলে। AC গাড়ী। এতিয়া বৰ্তমান ঘৰত কিমান আছে আৰু মেডিকেলত কিমান? মেডিকেলত মোটামুটি 4জন আছে আৰু ঘৰত প্ৰায় মানে 14জনমান মানে এতিয়া যিবিলাক মানে এই যে আপোনালোকে দেখিব পাইছে এই মানে ৰোগীসকল ইয়াতে আছে। কিবা আজিৰ এই প্ৰতিবাদৰ জৰিয়তে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হৈ আমি এই ক'ব বিচাৰোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি কাতৰ আহ্বান জনাইছোঁ যে সেই মানুহখিনিক আজি শাৰীৰিক মানসিকভাৱে আজি তেওঁলোকে পংগু হৈ গ'ল, জীৱনভৰ মানে তেওঁলোকে পংগু হ'ল। সেই মানুহখিনিক যাতে এককালীন সাহায্য চৰকাৰ ফালৰ পৰা দিয়া তেওঁলোকে ব্যৱস্থা কৰে, এই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ আহ্বান জনাইছোঁ। টিখৰাই লাইনৰ যিসকল ভোটাৰ ২ তাৰিখে ভোট দিবলৈ ৰছীপথাৰ LP স্কুলত গৈছিল, অনাকাংক্ষিতভাৱে যিখন গাড়ীত তেওঁলোকে লৈ গৈছিল AC গাড়ী, সেইখন দুৰ্ঘটনাত পতিত হ'ল। আৰু সেই মানুহখিনিক অসম চিকিৎসা মহাবিদ্যালয়ৰ তিলৈ যিটো FRU তাত চিকিৎসা প্ৰদান কৰিলে। কিন্তু এই মানুহখিনি দৈনন্দিন মানে কাম কৰে, দিন হাজিৰা কৰি খোৱা। আজি কিছুমানৰ হাত ভাঙিছে, কিছুমানৰ ভৰি ভাঙিছে, কিছুমান মানে গুৰুতৰভাৱে আহত হৈছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এটাই দাবী জনাইছোঁ যে সেই ঘটনা অনাকাংক্ষিত আছিল, দুৰ্ঘটনা এটা। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাই যিসকলে আহত হৈছে, 1 মাহ 2 মাহ কাম কৰিব নোৱাৰে বা 6 মাহলৈকে কাম কৰিব নোৱাৰে, সেইসকলক যাতে এককালীন সাহায্য প্ৰদান কৰে, এই আমি সদৌ অসম। গতিকে আমি
সকলো ঘটনাক আমি এটা তদন্ত বিচাৰিছোঁ আৰু এককালীন সাহায্যটো দিলে এই মানুহখিনি এটা সকাহ পাব। तखन हानि के गाड़ी से हानि उल्टीली नहीं तखन हानि के जेनिबा तिलोय ले गेले तिलोय में लेके तो हानि के ट्रीटमेंट नहीं कर ली न कोनो नहीं कर ले मोर नाकटा तो एक बार फाट गेले मैं तो कोनो बेहोश कोन मैं तो चलक बुलक नहीं पारत रहन कुछ करक नहीं पारत रह मैं तो ठेला गाड़ी में के लेगा तो हानत डॉक्टर गिला देख के की बोल दे जा मेडिकल भेजा दे मेडिकल गेले मैं टाका पैसा खर्चा करके आर मैं नाकटा सिलाई होल पीछे तो हानि के हियाँ हुआ दे बेड सेट कुछ नहीं दिले पीछे कुछ तो नहीं दिले खाना पीना कोनो नहीं दिले हानि तो कुने गोटे रात तो माछर चबाई हो के रही गली किंतु हानि सह्य करक नहीं पारा कारण हानि घर घूर के चल आली हानि के तो कोनो उपाय नहीं खेनो आज तो मोर काम हानि के केहू तो काम धंधा नहीं कर सिर्फ मैं काम करला टाउन में एखन जदि मोर नाकटाई भल नहीं तो मैं काम करम किरकुर सरकार एखन की करे उ सब जानी हानि तो ना जान मैं हानि के जदि नहीं देवे तो हानि खाबे कि आर किरकुन रहबे किरकुन चलबे एखन ओ सब जदि सहाय नहीं करे तो हानि ओदर के डायरेक्ट केस करबे यार की उपाय तो नहीं खेना हानि के खुद नाकटा सिलाई करकला हानि के पैसा नहीं दिले हैं तखन तो वहाँ नाक के दवाईटा हियाँ बोल दिले टिपका के तहन के किने के लगे अरे हानि कोनो भूत देख जाए पैसा लेके तो नहीं जावला हिनु हुआ पैसा लेके गेले तो के सबाई राजा बन जाए न केहू भूत देख तो नहीं जाए न विधायक एखन के लगे हानि नहीं जानी हानि के लगले गाड़ी में उठाई के आनत रहे तखने हानि के तो उल्टाई दिले न जा हानि तो ना जानी नहीं गाड़ी टे उठले हानि उल्टो जाबे उठा कोन हानि जान बुझ के उठल रही नि के हानि के तो सबाई गाइल दे तहने जान बुझ के उठ रही बोल के तहनी के उल्टाई तहनी उल्टो गेला एरकम कथा बोले उटा कथा नहीं है न।